আজি গোসাই বিহুক লৈ ৰাজ্যজুৰি ঢোলৰ মাতত মুখৰিত হৈ পৰিছে চৌদিশ। মই উপস্থিত আছোঁ উত্তৰ ধেমাজি শিলালি মাজগাঁৱত। কাৰণ বিহু বুলিলেই প্ৰতিজন অসমীয়াৰ গাৰ সাতখন আঠখন হয়। গতিকে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই হেঁপাহৰ বহাগ বিহুত নিমজ্জিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এই শিলালি মাজত চেমনীয়া শিশুসকলে এতিয়া ঘৰে ঘৰে হুঁচৰি মৰা পৰিলক্ষিত হৈছে। দেখুৱাইছোঁ মই এতিয়া এই শিলালি মাজগাঁও শিশুসকলে কেনেধৰণে ঘৰে ঘৰে হুঁচৰি মাৰিছে। আমি শিলালি মাজগাঁৱৰ হয়। বিহু আমি আগৰ পৰাই কৰি আহিছোঁ, কিন্তু আমি এনেকৈ গাঁৱতে অকল বিহু গাওঁ। ইভাগে আমি ক'তো এনেকৈ মঞ্চত উঠি পোৱা নাই। অকল আমি গাঁৱতে এনেকৈ বিহু গাওঁ। আৰু বিহু দলটোৰ নাম কি? শিলালি মাজগাঁও মিলিজুলি চেমনীয়া দল। কেতিয়াবা বিহু কৰিছে? আমি গৰু বিহুৰ দিনাখনিৰ পৰা বিহু জুৰিছোঁ। দিনৰ 12টা বজাৰ পৰা ৰাতি 8টালৈকে মাৰিছোঁ। এনেধৰণে তেওঁলোকে হেঁপাহৰ ৰঙালী বিহুত ঘৰে ঘৰে পখৰৰ মূৰত ওপৰত বিহু মৰা পৰিলক্ষিত হৈছে।